গোলাঘাটৰ ফলঙনিত NKTVৰ সাংবাদিকক হত্যাৰ চেষ্টা কৰা হ'ল। NKTVৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসক হত্যাৰ চেষ্টা কৰা হ'ল চোৰাং কাঠ মাফিয়া সুব্ৰত বৰাৰ দ্বাৰা। এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আমি পোনপটীয়া সম্প্ৰচাৰত দৃশ্যাংশ দেখুৱাইছোঁ। ভৰত আঘাতপ্ৰাপ্ত হৈছে, ভৰতৰ সৈতে কথা বতৰা হৈছে। ভৰতে উল্লেখ কৰিছে যে তেওঁৰ ঘৰৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ নিলগত সেইজন অভিযুক্ত সুব্ৰত বৰাৰ ঘৰ আৰু সুব্ৰত বৰাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ বিভিন্ন সময়ত আছে। গতিকে চোৰাং কাঠ মাফিয়া সুব্ৰতই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল সাংবাদিকজনক। দীৰ্ঘদিনে অবৈধ কাঠৰ বেহা চলাই অহা এইজন চোৰাং কাঠ মাফিয়াৰ আলোকচিত্ৰ ভালদৰে এবাৰ চাওক। আৰক্ষীয়ে এতিয়ালৈকে তেওঁক কৰায়ত্ব কৰা নাই, তেওঁক আটক কৰা নাই। আমি পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত সংযুক্ত হৈছোঁ। নিউজ ডেস্কৰ পৰা আমাৰ সৈতে আছে বশিষ্ঠদেৱ ফুকন, জ্যেষ্ঠ সাংবাদিক। সমান্তৰালভাৱে গোলাঘাটৰ পৰা আমাৰ সৈতে আছে আমাৰ সাংবাদিক দেৱাশিষ সাহা। দেৱাশিষ, আমি প্ৰথমতে আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। কিছু সময় আগতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছিলোঁ, যেতিয়া ঘটনা সংঘটিত হোৱাৰ 13 ঘণ্টা 34 মিনিট উকলি গৈছিলে। এতিয়া সময় আৰু বাঢ়িছে, কিন্তু এতিয়ালৈকে আৰক্ষী প্ৰশাসনে কি কৰিছে? প্ৰথম প্ৰশ্ন আপোনালৈ দেৱাশিষ। পাৰ্থ, পুৱাৰে পৰা আমি কৈ আছিলোঁ যে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰকৃততে কালি ঘটনা সংঘটিত হোৱাৰ পাছতে বগীজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ফোনযোগে জনোৱা হৈছিল। গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসক ফোনযোগে জনোৱা হৈছিল। হোৱাটছআপৰ জৰিয়তে এজাহাৰ কপি তেওঁলোকক দিয়া হৈছিল আৰু আজি পুৱাৰ ভাগত প্ৰকৃততে এজাহাৰ দাখিল কৰিবলৈ বহু সময় ভৰত দাস ৰৈ থাকিব লগা হৈছিল। সেয়া পিছৰ কথা। এই মুহূৰ্তত আৰক্ষীয়ে তৎপৰতা দেখুৱাইছে আৰু সেইগৰাকী কালপ্ৰিত সুব্ৰত বৰাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে, যাৰ বাবে পুৱাৰে পৰা আমি প্ৰকৃততে কৈ থকা সেইসকল আৰক্ষীক বৰ্তমান আমি প্ৰতিবেদনৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইতিমধ্যে সুব্ৰত বৰা নামৰ সেইগৰাকী কালপিতক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে, আটক কৰিছে। আটক কৰিয়ে প্ৰকৃততে ক্ষান্ত থাকিলে নহ'ব, পুংখানুপুংখ তদন্ত হ'ব লাগিব, ভৰত দাসৰ ন্যায় নিশ্চিত হ'ব লাগিব আৰু এনেধৰণৰ ভৰত দাসক আৰু এনেধৰণৰ সাংবাদিকক কোনো সুব্ৰত বৰা বা কোনো কাঠ মাফিয়া, কোনো অবৈধ ব্যৱসায়ীয়ে প্ৰকৃততে যাতে এনেধৰণৰ আক্ৰমণ কৰিবলৈ উদ্যত নহয়, তাৰ নিশ্চিতি বগীজান আৰক্ষীয়ে, গোলাঘাট আৰক্ষীয়ে আমাক প্ৰদান কৰিব লাগিব। সাময়িকভাৱে সেইগৰাকী কালপিতক আটক কৰাৰ বাবে আমি বগীজান আৰক্ষী থানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে বিভিন্ন পক্ষ আছে। বীৰলাচি থানা অসম আছে, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়া আছে, অল আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন আপকুৰ বিষয়ববীয়াসকল আছে, মৰঙী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল আছে। সকলো পক্ষই সাংবাদিক ভৰত দাসৰ সৈতে NKTVৰ সৈতে এতিয়া থিয় দিয়া পৰিলক্ষিত হৈছে। মই পোনে পোনে যাম। আপকুৰ বিষয়ববীয়া আছে যে কি ক'ব। ইতিমধ্যে ঘটনাৰ প্ৰায় 15 ঘণ্টা উকলি যোৱাৰ পাছতহে আৰক্ষীয়ে প্ৰকৃততে তৎপৰতা দেখুৱালে আৰু সেইগৰাকীক বৰ্তমান আটক কৰা হৈছে। এতিয়া প্ৰকৃততে ঘটনাক্ৰম কেনেধৰণৰ হোৱাটো বিচাৰে? হয়, আচলতে যোৱাকালি যেতিয়া খবৰটো পাইছোঁ, পোৱাৰ লগে লগে আমি আচলতে বগীজান আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াজনলৈ আমি ফোন কৰিছোঁ। ফোন কৰি অতি তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি তেখেতক অনুৰোধ জনাইছিলোঁ, আহ্বান জনাইছিলোঁ আৰু তেতিয়া তেখেতে আজি পুৱা পৰ্যন্ত আচলতে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ভৰত দাস মৰঙী প্ৰেছ ক্লাব তথা সাংবাদিক সংস্থা তথা গোলাঘাট জিলা আপকুৰ এজন সদস্য। যদি এনেধৰণে আচলতে সাংবাদিকৰ ওপৰত সদায় ভয় ভাবুকি দি থাকে, অবৈধ কাঠ মাফিয়া হওক, ভূ মাফিয়া হওক বা বালি মাফিয়াসকলে যদিও অবৈধ এই দুৰ্বৃত্তসকলে আচলতে ভয় ভাবুকি দি থাকে, আমাৰ আচলতে নিৰাপত্তা ক'ত? গতিকে আৰক্ষীক আমি দাবী জনাইছোঁ, সোনকালে এই ক্ষেত্ৰত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছোঁ। আমি এইমাত্ৰ দেখিলোঁ, যেতিয়া আমি আহি উপস্থিত হৈছোঁ তাৰপিছতে আৰক্ষীয়ে আচলতে তৎপৰ হৈ পৰিছে আৰু ইতিমধ্যে সুব্ৰত বৰা নামৰ দুৰ্বৃত্তটোক কৰায়ত্ব কৰিছে আৰু থানাত আনি ইতিমধ্যে পুলিচে জিম্মাত লৈছে। যি নহওক, গতিকে এই ক্ষেত্ৰত আচলতে অতি সোনকালে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি সাংবাদিকসকলৰ তৰফৰ পৰা দাবী জনাইছোঁ। যেতিয়াই এইসকল মাফিয়াৰ ক্ষেত্ৰত, এইসকল অবৈধ ব্যৱসায়ীৰ ক্ষেত্ৰত অভিযোগ উত্থাপন হয়, তেওঁলোকে এটা কথা কয়, সাংবাদিকে আমাৰ সৈতে পইচাৰ লেনদেন কৰিব বিচাৰিছিলে। এইটো এটা সহজ কথা হৈ পৰিছে। লাগিলে সেয়া প্ৰমাণ থাকক নাথাকক, এইবিলাক প্ৰকৃততে চাব। আচলতে দুৰ্বৃত্ত বা অবৈধ মাফিয়াসকলে আচলতে এইটো এটা টাৰ্গেট কৰি লয় যে সাংবাদিক আচলতে আজিৰ দিনত আচলতে যিসকল তথাকথিত সাংবাদিক, সেই তথাকথিত সাংবাদিকসকলে আচলতে বিভিন্ন সময়ত ধন দাবী কৰে, কিন্তু আমি প্ৰকৃত সাংবাদিকসকল তাৰ বাবে আমি লজ্জানত হ'ব লগা হৈছে আৰু এইটো গইনা লৈ আচলতে সাংবাদিকক পইচা দিছোঁ, মেনেজ কৰিছোঁ, সাংবাদিকক পইচা দিছিলোঁ, পইচা বিচাৰিছিলে, এনেধৰণৰ কিছুমান টুলুঙা মন্তব্যৰে আচলতে সাৰিব বিচাৰে। কিন্তু আমাৰ প্ৰকৃত যিসকল সাংবাদিকে কোনোদিন আচলতে আমি কাৰোৰ পৰা ধন দাবী নকৰোঁ বা আমি প্ৰকৃত ছবিখন ৰাইজৰ আগত সদায় দেখুৱাই আহিছোঁ।
ধন্যবাদ জনাইছোঁ। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিষয়ববী আছে, কি ক'ব? সমগ্ৰ ঘটনাটো নিশ্চয় দুৰ্ভাগ্যজনক। সঁচাকৈ দুৰ্ভাগ্যজনক ঘটনা। আৰু এটা কথা ক'ব লাগিব যে সাংবাদিকসকলৰ যি নিৰাপত্তা, সেই নিৰাপত্তা আচলতে সম্পূৰ্ণৰূপে যিহেতু অসমত নোহোৱা হৈছে বুলি ক'ব লাগিব। বিভিন্ন সময়ত দেখা পোৱা যায় বিভিন্ন দুৰ্বৃত্তই হওক বা মাফিয়াই হওক আচলতে এনেদৰে, যিহেতু কালি আমি গম পাইছোঁ যে ভৰত দাস ঘৰৰ পৰা 200 মিটাৰমান ওলাই গৈছিলে, বাতৰি সংগ্ৰহ কৰিবলৈ ওলাই গৈছিলে। সেই যোৱা সময়তে আচলতে সুব্ৰত বৰা নামৰ যিগৰাকীয়ে নিজকে এজন কাঠ মাফিয়া বুলি চিনাকি দিছে, তেওঁ আচলতে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে, চোকা অস্ত্ৰৰে তেওঁক প্ৰাণে মৰাৰ চেষ্টা কৰিছে। আৰু এটা কথা ক'লে নিশাই যিহেতু সাংবাদিক নিগ্ৰহৰ বিষয়টোৰ সৈতে আমি কথা পাতিম, আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম। আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ এবাৰ বশিষ্ঠ দেৱফুকনৰ কাষলৈ। জ্যেষ্ঠ সাংবাদিক বশিষ্ঠ দেৱফুকন আমাৰ সৈতে ডেস্কৰ পৰা সংযুক্ত হৈ আছে। বশিষ্ঠ, আপুনি সামগ্ৰিক বিষয়টো যদি গুৰুত্ব দিয়ে, আৰক্ষী বাৰু স্মাৰ্ট আৰক্ষীৰ হাতত সময় নাই হয়তো এজন সাংবাদিকক নিৰাপত্তা দিবলৈ, সুৰক্ষা দিবলৈ, কিন্তু এজন সাধাৰণ নাগৰিক হিচাপে সেই লোকজনে, আপুনি যদি ভৰত দাসৰ কথাই চাই, নুমলীগড় NKTVৰ সাংবাদিক ভৰত দাসে সেই বাতৰি কিয় কৰিছিল যে বন বিভাগৰ মূল্যৱান গুৰুত্বপূৰ্ণ কাঠসমূহ অবৈধভাৱে চোৰাং মাফিয়াই এনেধৰণে কটা বেচা কৰে, তাৰ ওপৰত তেওঁ বাতৰি কৰিছিল আৰু তাৰ ওপৰত খুকুৰি দেখুৱাই এজন অবৈধ কাঠ মাফিয়াই তেওঁক আক্ৰমণ কৰিলে। দীৰ্ঘ সময়ৰ চাপৰ পিছত প্ৰায় 13-14 ঘণ্টা উকলি যোৱাৰ পিছত আৰক্ষীৰ গা লৰিল আৰু তেওঁক আটক কৰিলে। এতিয়া বশিষ্ঠ দেৱফুকন, আপোনাৰ পৰা যদি আমি জানিব বিচাৰোঁ যে সামগ্ৰিকভাৱে অসমখনত সাংবাদিক নিগ্ৰহৰ যি ঘটনা অবাধ হাৰত বৃদ্ধি পাবলৈ ধৰিছে, ইয়াৰ ধাৰাবাহিকতা তড়িৎ গতিত বৃদ্ধি পাবলৈ ধৰিছে, আৰু সমান্তৰালভাৱে আপুনি যদি ফেচবুকতো চায়, যুক্তি নোহোৱাকৈ বহুলোকে সাংবাদিকক উপলঙা কৰাৰ যি এক প্ৰকাৰ গঢ় লৈ উঠিছে মানসিকতা, চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, যাৰ বাবে আপুনি, মই, ভৰত দাসৰ দৰে, দেৱাশিষৰ দৰে বিভিন্ন সময়ত ঘন জংঘলত গৈও কেতিয়াবা ৰিপৰ্টিং কৰিবলগীয়া হয়। সেই সাংবাদিকসকলৰ ওপৰত মানুহৰ এই যি অহেতুক অপ্ৰীতি, এনেধৰণৰ কথাবিলাক খুব বাঢ়ি আহিবলৈ ধৰিছে। ই গণতন্ত্ৰৰ বাবে শুভ লক্ষণ হয় জানো, বশিষ্ঠ দেৱফুকন? চাওক পাৰ্থ, আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। যিহেতু এই সাংবাদিক নিগ্ৰহৰ যিটো ঘটনা, সেই ঘটনা ক্ৰমাৎ সেইটো বাঢ়িবলৈ আৰম্ভ কৰিছে, উদ্বেগজনকভাৱে বাঢ়িবলৈ আৰম্ভ কৰিছে। এটা কথা ঠিক যে সকলো সাংবাদিকৰ মানসিকতা, সকলো সাংবাদিকৰ কৰ্ম একে নহয়, সেইটো সঁচা কথা। কিন্তু তাৰ মাজতো কিছুমান সাংবাদিকে দিন ৰাতি একাকাৰ কৰি যথেষ্ট সততাৰে, তেওঁলোকে নিৰ্ভীকতাৰে আচলতে কাম কৰি আছে। তেনেকুৱা এটা সময়ত এজন সাংবাদিকক এনেদৰে নিগ্ৰহ কৰাটো বা এনেদৰে আক্ৰমণৰ চেষ্টা বা প্ৰাণে মৰাৰ চেষ্টা যি আচলতে কৰিছে, সেইটো সঁচা অৰ্থতে অতি দুৰ্ভাগ্যজনক। আৰু বিশেষকৈ শেহতীয়াকৈ যিটো ঘটনা সংঘটিত হৈছে, এতিয়া এটা কথা চাওক, এই যিজন আচলতে আমাৰ সাংবাদিক, NKTVৰ সাংবাদিক ভৰত দাসক, তেওঁক আক্ৰমণৰ 13-14 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো আৰক্ষীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, একমাত্ৰ আজি পুৱাৰ পৰা যেতিয়া বাতৰি সম্প্ৰচাৰ হৈছে, ৰাতিৰ ভাগতো হওক বা এতিয়া পুৱাৰ পৰা বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত বা স্থানীয় 2-1 সংগঠনে তেওঁলোকক, আমাৰ সাংবাদিকক সহযোগিতা কৰাৰ পাছতে কোনোবাখিনি তেওঁলোকৰ যেন গা লৰিছে, যিটো কাৰণে তেওঁলোকে এজাহাৰখন দাখিল কৰিবলৈ যোৱা সময়তো এজাহাৰখন তেওঁলোকে আচলতে গ্ৰহণ কৰাৰ ক্ষেত্ৰত অনিশ্চয়তা প্ৰকাশ কৰিছে। গতিকে এনেকুৱা এটা অৱস্থাত আৰক্ষীৰ যিটো ভূমিকা, সেই ভূমিকাটো কিন্তু সঁচাকৈ কৈছোঁ, এটা তেওঁলোক সমালোচনা কৰিব লগা বা তেওঁলোক আচলতে সমালোচিত হ'ব লগা। কাৰণ বিশেষকৈ জনসাধাৰণৰ যদি তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে, এজন সাংবাদিকৰ যদি নিৰাপত্তা দিব নোৱাৰে বা তেওঁলোকৰ আক্ৰমণৰ পিছতো যদি তেওঁলোকক জনোৱাৰ পিছতো এই ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, তেনেহ'লে কেনেধৰণে চলি আছে এই আৰক্ষী বিভাগটো। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল, এই যিটো আচলতে আজিৰ পৰা 1.5 মাহৰ পূৰ্বে বীৰলাচি থানাই যিদৰে এখন কাঠভৰ্তি গাড়ী, অবৈধ গাড়ী, সেই গাড়ী ধৰি পিনে সাংবাদিকক আচলতে দিছিল, সাংবাদিকে বাতৰি সম্প্ৰচাৰ কৰিছিল। এতিয়া এটা কথা চাওক, প্ৰথম কথাটো হ'ল, যদি বন বিভাগৰ যিটো ভূমিকা হ'ব লাগিছিল, অবৈধ কাঠৰ বিৰুদ্ধে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা এই অবৈধ এই কাঠ বেপাৰী বা মাফিয়াৰ বিৰুদ্ধে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, তেওঁলোকে হয়তো কৰা নাই, যাৰ কাৰণে এটা সংগঠনে আচলতে সেই গাড়ী ধৰিব লগা হৈছে, যিটো কাম আচলতে বন বিভাগে নিজে কৰিব লাগে। গতিকে সেইখিনিত বন বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত যদি বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে এজন সাংবাদিকক তেওঁলোকে আক্ৰমণৰ, বিশেষকৈ কাঠ মাফিয়া যিজন সুব্ৰত বৰা শেহতীয়াকৈ আটক কৰা হৈছে, আচলতে এই গোটেই কথাটোত তেওঁ যিহেতু প্ৰাণে মৰাৰ ভাবুকি দিছে বা প্ৰাণে মৰাৰ কাৰণে চেষ্টা কৰিছে, তেনে অৱস্থাত তেওঁৰ বিৰুদ্ধে গুৰুতৰভাৱে ব্যৱস্থা আচলতে ল'ব লাগে আৰক্ষীয়ে, কিন্তু শেহতীয়াভাৱে আটক কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতো আৰক্ষী, বিশেষকৈ গোলাঘাট আৰক্ষী যিটো ভূমিকা, আচলতে ক্ষিপ্ৰতাৰে তেওঁলোকে এই গোটেই কথাখিনিত গুৰুত্ব আৰোপ কৰিব লাগিছিল। আৰু যিজন দোষী, যিজন সুব্ৰত বৰা বুলি উল্লেখ কৰা হৈছে কাঠ মাফিয়া, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিন্তু এতিয়া বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত, পুৱাৰ পৰা যেতিয়া NKTVৰ গোটেই বাতৰি সম্প্ৰচাৰ হৈ আছে, তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এই ধৰণৰ আচলতে তেওঁলোকৰ তৎপৰতা, বিশেষকৈ তৎপৰতা যিখিনি দেখুৱাব লাগিছিল সেইখিনি সঁচা অৰ্থতে দেখুওৱা নাই। কিন্তু বাধ্যত পৰি যেন তেওঁক এতিয়া আটক কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত আচলতে কি হ'ব, এই তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটো লক্ষণীয় হ'ব। ইতিমধ্যে আমাৰ যিহেতু দেৱাশিষে ইতিমধ্যে উল্লেখ কৰিছে, আমাৰ সহকৰ্মী দেৱাশিষে গোটেই কথাখিনি উল্লেখ কৰিছে, আৰু তেওঁৰ লগত বিভিন্ন দল সংগঠনৰ বা সাংবাদিক সংস্থাৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকে উল্লেখ কৰিছে, যাতে দোষীয়ে উচিত
শাস্তি পাওক বা এই ধৰণৰ ঘটনা যাতে ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে এটা যাতে ভূমিকা গ্ৰহণ কৰে এই ক্ষেত্ৰত তেওঁলোকেও কথাষাৰ উল্লেখ কৰিছে। গতিকে আমিও বিচাৰিম এনেধৰণৰ কেৱল ভৰত দাস বুলি নহয়, কেৱল NKTVৰ সাংবাদিক ভৰত দাস বুলি নহয়, কোনো সাংবাদিকৰ ক্ষেত্ৰতে এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বা কৰিবলৈ যোৱাৰ ক্ষেত্ৰত যাতে এনেধৰণৰ কোনোবা সুব্ৰত বৰা জাতীয় কোনোবা কাঠ মাফিয়াই যাতে বিশেষকৈ আক্ৰমণৰ কাৰণে উদ্যত নহয় বা আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে বা তেনেকুৱা ধৰণৰ দুষ্কাৰ্য সংঘটিত নহয়, তাৰ কাৰণে কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সমান্তৰালভাৱে এই বন মাফিয়াসকলৰ বিৰুদ্ধে বন বিভাগৰ যিটো দায়িত্ব সেই দায়িত্বও নিশ্চয়কৈ পালন কৰিব লাগিব। এতিয়া কথাটো হ'ল পাৰ্থ যে আমি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক এই যিজন সুব্ৰত বৰা নামৰ কাঠ মাফিয়া তেওঁক কেৱল আটক কৰিয়ে সোধা পোছা কৰি এৰি দিবনে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব? যিহেতু চোকা অস্ত্ৰ লৈ তেওঁক মৃত্যুৰ ভাবুকি দিছে, আক্ৰমণ কৰিছে, গতিকে এনেকুৱা এটা অৱস্থাত যি ধৰণৰ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰক্ষীয়ে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেইটো নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব বা আমি তাৰ ওপৰত নিশ্চয়কৈ দৃষ্টি নিবদ্ধ কৰিম। নিশ্চয় বশিষ্ঠ দত্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিশদভাৱে সামগ্ৰিক বিষয়টোৰ ওপৰত মন্তব্য জনোৱাৰ বাবে। আমি দেৱাশিষৰ কাষলৈ পুনৰবাৰ যাম, কিন্তু তাৰ আগতে এই সামগ্ৰিক ঘটনাৰ শেহতীয়া যি আপডেটছ সেয়া দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ। আমি এই মুহূৰ্তত দীৰ্ঘ সময়ৰ চাপৰ পিছত NKTVয়ে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত NKTVৰ সাংবাদিকক আক্ৰমণ কৰা সুব্ৰত বৰা নামৰ কাঠ মাফিয়াক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। গোলাঘাটৰ ফলঙনিত NKTVৰ সাংবাদিকক হত্যাৰ চেষ্টা চলাইছিল সুব্ৰত বৰাই। আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত বন মাফিয়া সুব্ৰত বৰাক। আৰু সুব্ৰত বৰাই আক্ৰমণ কৰিছিল সাংবাদিক ভৰত দাসক। শেহতীয়াকৈ এই সুব্ৰত বৰাক দীৰ্ঘ সময়ৰ পিছত প্ৰায় ঘটনা সংঘটিত হোৱাৰ 14 ঘণ্টাৰ পিছত আটক কৰা পৰিলক্ষিত হৈছে আৰক্ষীয়ে আৰু সোধা পোছা কৰিব। সকলোৱে যিহেতু দাবী জনাইছে যে সুব্ৰত বৰা এজন বন মাফিয়া, তেওঁ বন বিভাগৰ গুৰুত্বপূৰ্ণ মূল্যৱান গছ গছনিসমূহ ধ্বংস কৰি আহিছিল, চোৰাং বেহা কৰি আহিছিল, যাৰ বাবে এই সকলো অভিযোগ সামৰি তেওঁৰ ওপৰত আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনাইছে এতিয়া স্থানীয় লোক আৰু প্ৰতিজন সাংবাদিকে। আমি দেৱাশিষৰ কাষলৈ যাব বিচাৰিম। দেৱাশিষ, যিহেতু আপুনি গোলাঘাটত উপস্থিত আছে, ভৰতৰ ঘৰখনৰ সমীপত আপুনি উপস্থিত আছে আৰু যিসকল সাংবাদিক আপোনাৰ সৈতে আছে তেওঁলোকে ইতিমধ্যে দাবী উত্থাপন কৰিছে। বাৰে বাৰে প্ৰসংগ উত্থাপন হৈছে দেৱাশিষ যে সাংবাদিকৰ নিৰাপত্তা নিশ্চিত হোৱাটো। আমি কেৱল NKTVৰ সাংবাদিক ভৰত দাসৰ কাৰণে এই বাতৰি সম্প্ৰচাৰ কৰা নাই, এনেকুৱা যিকোনো মফচলীয় চহৰৰ সৰু সৰু কাকত, ৱেব পৰ্টেল, সৰু সৰু চেনেলৰ যিসকল সাংবাদিক আছে তেওঁলোকেও বিভিন্ন সময়ত এটা বাতৰিৰ কাৰণে বিভিন্ন ধৰণে নিজৰ নিজৰ জীৱনক হেতালি খেলিবলগীয়া হয়। আৰু তাৰপিছত সেইসকল সাংবাদিকক নিৰাপত্তা দিয়াটো ক'ৰবাত আৰক্ষীৰ দায়িত্ব। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, ধৰি লৈছোঁ এজন সাংবাদিকক বিশেষ সুৰক্ষা আৰক্ষীয়ে নিদিয়ে, এজন নাগৰিক হিচাপে যি দহৰ বাবে কাম কৰি আছে তেওঁক সুৰক্ষা দিয়াটো এজন আৰক্ষীৰ দায়িত্ব। গতিকে এই নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে, দায়িত্ব নিশ্চিত কৰিবৰ বাবে আপোনাৰ লগত থকা লোকসকলে কি আহ্বান জনাব? নিশ্চয় আপুনি সোধা প্ৰশ্নই মই সুধিম। মোৰ সৈতে মৰঙী প্ৰেছ ক্লাব আছে, বীৰ লাচিত থানা অসম গোলাঘাট জিলা সমিতি আছে। ইতিমধ্যে কেইবাটাও পক্ষৰ সৈতে মই কথা পাতিছোঁ যে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা, সেয়া লাগিলে চেনেলৰ সাংবাদিক হওক, সেয়া পেপাৰৰ সাংবাদিক হওক বা নিষ্ঠা আৰু সততাৰে বাতৰি সম্পাদন কৰা ৱেব পৰ্টেলৰ সাংবাদিকেই হওক, সেইসকলক নিৰাপত্তা দিয়াত ক'ৰবাত যেন আৰক্ষী ব্যৰ্থ হৈছে নেকি? যদিও বা বিশেষকৈ সাংবাদিকক আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিব নালাগে, দহৰ বাবে কাম কৰা একোগৰাকী ব্যক্তিৰ বাবে নিৰাপত্তা নিশ্চিত কৰাটো জানো আৰক্ষীৰ বাবে এটা কাম নহয় জানো? এই বিষয়ে আপুনি কি ক'ব? হয়, সেই ক্ষেত্ৰত অকণমান আমাৰ বগীজান আৰক্ষীত অকণমান কিছু ক্ষেত্ৰত মানে দুৰ্বলতাও দেখা যায় কেতিয়াবা, কিন্তু সকলো বিষয়া একে সেইটো আমি ক'বলৈ নাযাওঁ যে সকলো আৰক্ষী তেনেকুৱা নহয়। কেতিয়াবা হয়তো কিবা কাৰণত তেখেতসকলে অকণমান দেৰি হ'ব পাৰে, কিন্তু প্ৰথম অৱস্থাত তেখেতসকলে যোনটো গুৰুত্ব দিব লাগিছিলে এই ভৰত দাসৰ ঘটনাটো সিমান তৎপৰতে গুৰুত্ব দিয়া দেখা নগৈছিল। যদিও শেহতীয়াকৈ তেখেতসকলে এতিয়া মৰঙী প্ৰেছ ক্লাব বা গোলাঘাট সাংবাদিক সন্থাৰ প্ৰতিনিধি ইয়াত উপস্থিত হোৱাৰ পিছত তেখেতসকল গৈ তেখেতৰ মানে অপৰাধী কৰায়ত্ব কৰি আনিছে, তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া কৰায়ত্ব কৰিলেই নহয়, ইয়াৰ পিছৰ পৰ্যায়খিনি কি হয়, প্ৰকৃত দোষী ধৰা পৰিব নে নপৰে, ধৰা মানে তেখেতৰ লগত যে আৰু কোনোবা আছে বুলি তেখেতে কিছুমান নাম কৈছে বুলি ভৰত দাসৰ মুখে ইতিমধ্যে আমি গম পাইছোঁ। তেখেতে যোনখিনি নাম কৈছে সেইখিনি প্ৰকৃততে মাফিয়া বা তেখেতসকলৰ এই অবৈধ কাৰবাৰত জড়িত আছে নেকি? যদি জড়িত আছে সেইসকল কিমান দিনৰ পৰা কেনেকুৱা ধৰণে জড়িত আছে সেইখিনি সম্পূৰ্ণ উদঘাটন কৰাটো আমি বিচাৰোঁ। হয়, নিশ্চয় সাংবাদিকৰ নিৰাপত্তা নিশ্চিত হ'ব লাগিব। বীৰ লাচিত থানা অসমৰ প্ৰতিনিধি আছে, তেওঁলোকে প্ৰকৃততে সেই যিখন কাঠভৰ্তি বাহনৰ কথা চৰ্চা চলি আছে, সেই কাঠভৰ্তি বাহনখন বীৰ লাচিত থানা অসমে ধৰি দিছিল, বন বিভাগক গতাই দিছিল আৰু সেই বাতৰি সম্প্ৰচাৰ কৰিছিল NKTVৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসে। কি ক'ব সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত? এতিয়া সাংবাদিক আক্ৰমণৰ বলি হ'ব লগা হৈছে, অবৈধ কাঠ মাফিয়া এতিয়া মুকলি মনে প্ৰকৃততে গুণ্ডাগিৰি কৰিব পৰা হৈছে। বগীজান আৰক্ষী থানাৰ অন্তৰ্গত স্থানত এনেধৰণৰ ঘটনাই প্ৰকৃততে চলে নেকি? কি ক'ব? প্ৰথম কথা হ'ল কি, আমি বীৰ লাচিত থানাৰ তৰফৰ পৰা আমি এই যিটো আক্ৰমণৰ চেষ্টা কৰা হ'ল ভৰত দাসক আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ দিছোঁ। এনেধৰণৰ যাতে
কাৰ্য আৰু ভৱিষ্যতলৈ নহয়, কোনো সাংবাদিকক যাতে এই দুৰ্বৃত্তই এনেধৰণৰ ভাবুকি প্ৰদান কৰিব নোৱাৰে, কোনো সংগঠনৰ নেতাক যাতে ভাবুকি প্ৰদান কৰিব নোৱাৰে, তাৰ প্ৰতি অনাদি অনন্ত কালৰ বাবে সকলো সংগঠনৰ নেতা হওক, সংগঠনৰ সতীৰ্থ হওক, সাংবাদিক বন্ধু হওক, সকলোৱে যাতে এই সুনিশ্চিত তেওঁলোকৰ যাতে সুনিশ্চিত নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়, যাতে কোনো দিনেই অনাদি অনন্ত কালৰ বাবে সকলো সংগঠন হওক, সাংবাদিক বন্ধুক যাতে কোনো ধৰণৰ এনেধৰণৰ ভাবুকি প্ৰদান কৰা হওক, ধৰি লওক হত্যাৰ প্ৰচেষ্টা যি কৰা হৈছে তাত যাতে কৰা নহয়, সেই বিষয়ে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কি ক'ব যে প্ৰকৃততে সাংবাদিক বন্ধু বুলি কোৱা হয়, সাংবাদিক সকলোৰে বন্ধু, সেইগৰাকী বন্ধু সাংবাদিকক এগৰাকী দুষ্কৃতিকাৰী, এগৰাকী অবৈধ মাফিয়াই প্ৰকৃততে নিশাৰ আন্ধাৰত খুকুৰি লগাই দিব পৰা এটা পৰিৱেশৰ সৃষ্টি হ'ল গোলাঘাটৰ বগীজান থালা এলেকাত, কি ক'ব? আচলতে এইটো এটা বহুত লজ্জাজনক আৰু ক'বলগীয়া ইয়াৰ ভাষা নাই। আচলতে কি বুলি ক'ম, তাক ভাষা বিচাৰি পাবলৈ অকণমান দিগদাৰ হৈছে। গতিকে এইটো এটা মানে দুষ্কৃতিকাৰী, এইটো এটা অৱলম্বন ক'বলৈ গ'লে। ইয়াৰ মানে আজিৰ দিনত যদি আপুনি সঁচা কথাটো ক'বলৈ যায়, সঁচা কথা কোৱা ব্যক্তিজন সদায় বেয়া, কাৰণ সদায় সঁচা কথা যিজনে কয় তেওঁ সদায় দুষ্কৃতিকাৰীৰ এটা বলি হয়। গতিকে আজি ভৰত দাসেই নহয়, যদি ইয়াৰ লগত সাংগু পাংগু যদু মধু কোন আছে আমি সেইটো নাজানো। গতিকে ইয়াৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। আৰু আৰক্ষী প্ৰশাসন যন্ত্ৰটো আচলতে জনহিতাৰ্থে প্ৰকৃততে যি কাম কৰিবলৈ তেওঁলোকে ওলাই আহিছে, জনহিতাৰ্থে যদি কাম কৰে, প্ৰকৃততে প্ৰতিজন ব্যক্তি অনুসাৰে আজি ভৰত দাসেই নহয়, যদি সাধাৰণ এজন দিন হাজিৰা কৰি খোৱা মানুহ এজনৰ লগতো যদি এনে এটা পৰিস্থিতি দেখা দিয়ে, তেতিয়াহ'লে এই প্ৰশাসন যন্ত্ৰটো একদম জঁপিয়াই পৰিব লাগে। কিন্তু কি হয়, প্ৰশাসন যন্ত্ৰটো জঁপিয়াই যিখিনি যেতিয়া পৰি যায়, কিন্তু তেওঁলোকৰ ওপৰত তেওঁলোকে এটা চৰকাৰী চাকৰি কৰি আছে, কিন্তু এনেকুৱা ধৰণৰ তেওঁলোকৰ ওপৰতো দেখিছোঁ আমি কিছু সময়ত তাবুল আহি যায়, লগালগ এৰেষ্ট কৰিলে আৰু আমি আকৌ লগালগ খুলি দিবলগীয়া হয়। এইটো এটা তাৰমানে ওপৰৰ লেভেলৰ পৰা এটা চাবি আহে। তেওঁলোকে ক'ৰবাত হয়তো এই প্ৰশাসন যন্ত্ৰটো হয়তো এই দুষ্কৃতিকাৰীবিলাকে ক'ৰবাত কিনি থৈছে নেকি, আমাৰ এনেকুৱা এটা অনুভৱ হয়। গতিকে এনে কাৰ্যৰ পৰা যি জনহিতাৰ্থে কাম কৰা ৰাইজৰ কাম কৰিম বুলি তেওঁলোকে ওলাই আহিছে, প্ৰকৃত সততা আৰু নিষ্ঠা আৰু একতাৰে কাম কৰক। কাৰণ কাৰো লগত যাতে কোনো কাৰ্যত কেতিয়াও কাৰো কথা শুনি, তেওঁলোকে চাকৰি কৰিছে, তেওঁলোকে নিজৰ চৰকাৰৰ চাকৰি কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মাই কিন্তু পুলিচখিনি বা প্ৰশাসন যন্ত্ৰক তেওঁ পকেটৰ পৰা দৰমহা দি পেলাই ৰখা নাই। যিজন হিমন্তই বুকু ফিলাই বাৰম্বাৰ ছাৰ্ভিচ এন চি বুকু ফিন্দাই কথা কৈ আছে যে পুলিচে আমাৰ মতে আপোনাৰ যেতিয়াই মোবাইল ফোন কৰিলেও তেওঁলোকে কোনো বিনা এজাহাত চালানত তেওঁলোকে কেছ ৰেজিষ্টাৰ কৰিব লাগে। কিন্তু আমি দেখা পোৱা গৈছে থানাত যদিও অহা যায়, থানাত আপোনাৰ এখন কেছ লিখিব পৰা এজন তৰণি নাই। কাৰণ নিশ্চয় দেৱাশিষ, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।